তো আজি আমার কাছে 2 মাস হলো সিবিএসসি ক্লাস 10 বোর্ড এক্সাম আছে 97% পাইছে আৰু মেথছ আৰু সায়েন্সৰ দুটাটা 100 মাৰ্ক পাইছে আৰু মই এটা সময় সায়েন্স পঢ়াইছিলো তো তাৰ পৰা তুমি বুজি পাইছা তুমি কি ক'বা যে হিটৰ এক্সপিৰিয়েন্স কিনি বা তুমি কেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলা এটা শৰ্ট ভিডিঅ'ত কৈ দিয়া মই যোৱাবাৰ মই এডুকেটেড ষ্টেটত মই জড়িত হৈছোঁ এবছৰ ইয়াত মই ছায়েন্স আৰু মেথছটো মই কৰিছিলো চিকেশ ছাৰেও কেইদিনমান পঢ়াইছিল ফাৰ্ষ্টৰ 2 মাহ ছাৰে চাইছিল ছাৰেও আছিল ছাৰেও ভাল ভাল কুৱেশ্যন দিছিল পাছত সেইবিলাক চল্ভ কৰিছিলো তাৰ বাবে মই তাৰ অলপ প্ৰেক্টিছো হৈছিল তাৰ লগতে ইয়াৰ লগতে মই এইবাৰ নৱপ্ৰজন্ম তেওঁলোকক মই এটা কথা কওঁ যে তেওঁলোকে ডেডিকেশ্যন দিব লাগিব ডেডিকেশ্যনটো মেইন হয় তেওঁলোকে ডেডিকেশ্যন দিব লাগিব পোনপ্ৰথমে তেওঁলোকৰ যোনটো বেছ সেইটো ষ্ট্ৰং হ'ব লাগিব বেছটো ষ্ট্ৰং হ'লে তেওঁলোকে হাই লেভেলৰ অলপ ক্ৰিটিকেল টাইপ কুৱেশ্যন চল্ভ কৰিব পাৰিব তাৰ বাবে তেওঁলোকে এনচিইআৰটিখন পুৰা পঢ়িব লাগিব তাৰপিছত তেওঁলোকে ৰেফাৰেঞ্চ লৈ যদি ল'ব পাৰিব তো মই সদায় নৱপ্ৰজন্ম এইবাৰ যোনে মেট্ৰিক দিব যায় আছে তেওঁলোকক মই ষ্টপ লাগিব কংগ্ৰেচুলেশ্যন থাকিল তোমাৰ ভাল কৰা আমি ইভেন্ট বিলবোৰ্ড আমি আছিলো সায়েন্স ল'বা এটা ভাল ইভেন্টখনে কিছু কৰা আছে আমিও আমি সাবজেক্ট তো ঘৰতে এটা প্ৰগ্ৰাম হৈছে আৰু ভাল লাগিছে এটা বহুত ছাকচেছফুল প্ৰিপেৰেশ্যন লগত আছে এটা সময় হয়তো পঢ়াইছোঁ সায়েন্স হৈছে তো আজি সফল হৈছে তো আগলৈ আমি